হয় ভোগালী বিহু উৰুকা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ যি মাছৰ বজাৰ তাতো দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ আৰু এয়া আমি পানীগাঁৱত উপস্থিত আছোঁ ইয়াতে যিহেতু সোৱণশিৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন নদীৰ মাছ ইয়ালৈ আহে আৰু মাজুলীৰ মাছো ইয়ালৈ আহে আমি সমগ্ৰ পৰিৱেশ পোনে সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ মই এটা মাছ দেখুৱাবলৈ যত্ন কৰিছোঁ এইটো কিমান কেজি আছে এইটো আপোনাৰ 6 কেজি আছে এইটো ৰৌ এইটো আপোনাৰ 600-700 যাব 600-700 হয় 6 কেজি ওজনৰ ৰৌ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু একেধৰণে বিভিন্ন মাছ ইয়াত আছে আমি আৰু যি মৎস্য ব্যৱসায়ী আছে বিভিন্নজন আমি দেখুৱাবলৈ যত্ন কৰিম সিফালৰ পৰা আৰু এয়া হ'ল লখিমপুৰৰ উৰুকা বজাৰৰ মাছ আৰু যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা লোক আহে আৰু তেওঁলোকৰ মনৰ পচন্দৰ মাছ কিনিব বিচাৰে সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ পোনে আৰু সকলোতে ডাক চলি আছে আমি সেই পৰিৱেশ দেখুৱাইছোঁ ইয়াতে যিহেতু মাছৰ ডাক চলে সমগ্ৰ পৰিৱেশ আমি পোনে দেখুৱাই আছোঁ আৰু কেনেকুৱা ধৰণৰ মাছ আছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ তো এয়া দেখিবলৈ পোৱা গৈছে বকুৱা আছে ইয়াতে ডাঙৰ ইয়াতে ওলাবলৈ যত্ন কৰিছে মই চেষ্টা কৰিছোঁ এইটো কিমান ডাঙৰ কেজি 900 এটা আপনার 10 কেজি আছে 10 কেজি পাওয়া আছে আপনার 6 কেজি শীতল এতিয়া এটা শীতল আহিছে মাজুলী মাছ একদম চপাই একদম মজা হয় আমি দেখুৱাইছোঁ যে আৰি মাছ ডাঙৰ আৰি মাছ ওলাইছে সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এনেধৰণে দেখা গৈছে ইয়াতে যিসকল ব্যৱসায়ী তেওঁলোকে ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকে ভিৰ কৰিছে আমি দেখুৱাই গৈছোঁ ইখনৰ পিছত সিখন মৎস্য ব্যৱসায়ীৰ যিসকল তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাইছোঁ যে এয়া প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানতে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ মাছ ওলাইছে কমল কাৰ্টৰ পৰা আৰম্ভ কৰি শীতললৈকে হয় আনন্দ আৰু আচলতে মাছৰ বজাৰত যি আনন্দ পৰিলক্ষিত হয় সেয়া ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ঠাইৰ পৰা অহা মাছে ভৰি পৰিছে ইয়াতে কি মাছ আছে আমি সেয়াও চাবলৈ যত্ন কৰিম এইটো কি মাছ হয় অকণমান দাঙি দিব নেকি কিমান ওজনৰ এইটো কিমান ওজনৰ 6.5 কিলো এয়া দেখা গৈছে যে ডাঙৰ ভকুৱা বা 6.5 কেজি ওজনৰ আৰু একেধৰণে চিতল মাছো দেখিবলৈ পোৱা গৈছে আৰু অন্যান্য মাছো ইয়াত আহিছে আৰু এইটো কিমান কেজি হয় 800 টকা কিলো চিতল মাছৰ আৰু বিভিন্ন আচলতে মাছ লৈ পেলাই দেখা গৈছে দাম নিৰ্ধাৰণ কৰা হৈছে আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এনেধৰণে দেখা গৈছে যে ডাঙৰ মাছ কি আহিছে ডাঙৰ বৰালি আনিছোঁ 12 কেজি বৰালি আহিছে মাছৰ দামবোৰ কেনেকুৱা মাছৰ দামটো এবাৰ অলপ কমিছে নেকি কিয় মানে এতিয়া ৰাইজে ক'ব আমি কমিছে অলপ হাইষ্ট কেনেকৈ কেজি কিমান কি মাছৰ দাম বাঢ়িছে হাইষ্ট আৰি আৰু বৰালি 1400 কেজি আৰি 1500 আৰু বৰালি 1400 এনেকুৱা ধৰণৰ কেজি লৈ গৈছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এয়া মাজুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা মাছে ভৰি পৰিছে লখিমপুৰ বজাৰ আৰু সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ কি ক'ব মাছৰ বজাৰত বহুত ভিৰ তো কেনেকুৱা মাছৰ বজাৰ কেনেকুৱা দেখি মাছৰ বজাৰত মানে ইমান ভিৰ মাছৰ দেখিছোঁ ইমান দাম হৈছে এতিয়া আৰি মাছ ল'বলৈ লৈছে আপোনাৰ 1600 টকা কেজি লাগে আৰু বৰালি এতিয়া 1000 কেজি আৰু মাছ ওলাইছে কিন্তু ভোগালীত এতিয়া আমাৰ যে অসমীয়া মানুহৰ মানে ভোগালী বিহুত যিটো মানে উৎসাহ উল্ল এতিয়া 5টা বজাতে গোটেই বজাৰ ভিৰ হৈছে ভাল লাগিছে এটা ভোগালী আনন্দ মানুহে জনসমুদ্ৰ হৈ গৈছে গোটেই জনসমুদ্ৰ হৈ গৈছে আৰু সকলোৰে আনন্দ আৰু আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু এইধৰণে দেখা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা মাছ ইয়ালৈ আহিছে আৰু লখিমপুৰৰ মাছৰ পৰিৱেশ আমি পোনে আৰু অন্য এখন বজাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াতো একেধৰণে দেখিবলৈ পোৱা গৈছে চাওঁ এইটো কি মাছ দেখুৱাই দিছোঁ বোকা পিঠা বুলি কয় হয়
আমি দেখুৱাইছোঁ বোকা পিঠিয়া ওলাইছে এইবোৰ কেনেকৈ দাম হ'ব এইটো 600 টকা হা 600 টকা কিমান কেজি আছে এইটো আপোনাৰ 6 কেজি আছে 6 কেজি আছে আৰু 600 টকা কেজি পিঠিয়া আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ গতিকে আৰু মাছ আহি আছে আমি দেখুৱাই যাম আপোনালোকক যে বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ সোৱণশিৰি হওক বা ইয়াৰ দাঁতি কাষৰীয়া যিখিনি নদী আছে ব্ৰহ্মপুত্ৰ হওক তাৰ পৰা অহা যি মাছ সেই মাছে ইতিমধ্যে পানীগাঁও বজাৰ ভৰি পৰিছে